চ্যাপ্টার 1 তো কি আছে চ্যাপ্টার 1 তোর নাম কি আছে রিভিজন 2 তো নালকে চ্যাপ্টার 1 এর নাম কি আছে সংখ্যা প্ৰণালী নেকি নাম্বার সিস্টেম থাকে নাম্বার সিস্টেম আছিল না সংখ্যা প্ৰণালী নাম্বার সিস্টেম সংখ্যা প্ৰণালী নাম্বার সিস্টেম আচ্ছা কালি এটা চাগে কিবা করবা দিলে যে তত হেতু যে করাই নহল না কৰি দিল কিবা এটা যে সংখ্যা প্ৰণালীৰ আগত হেতু সলভ কৰি দা কোৱেশ্চনটো কি আছিল না নহয় কোৱেশ্চন এটো শিকাৰ আগত হেতু সলভ কৰি দা একা লাগে √45 প্লাস কোৱেশ্চনটো আছিল √45 প্লাস √125 equal to 17.88 আৰু কি আছে √180 plus √18 equal to what এটো আছিল কোৱেশ্চন কোৱেশ্চন না ঘৰত 80 কিমান আছিল 80 আছিল √80 equal to কিমান আমাক নিৰ্ণয় কৰিব দিছে কোনা কোনা কৰছে ঘৰত চাবি √45 আৰু √125 equal to কিমান দিয়া আছে 17.88 আমাক উলাব দিছে √180 আৰু √80 ৰ মান ঠিক আছে এটা এখিনি আমি ইউজ কৰি এর মান উলাবা পাৰো যদি ভাবা যে আমি ডাইরেক্টলি এর মান উলাম তেতিয়া হানকা উলাবা পাৰা এখানে দিয়া থাকা মানে কি উপৰৰ √45 প্লাস √125 equal to কি দিয়া আছে 17.88 হেখানিৰ মান উলাই কিনে আমি এটোৰ মান নিৰ্ণয় কৰিব পাৰো বা এটো ডাইরেক্টলিও নিৰ্ণয় কৰিব পাৰো ঠিক আছে এটা চাও এই যোনটো √80 আছে √80 মানে 16 5 গুণ 80 হয় 16 5 গুণ 80 হয় না নহয় তাৰ পিছত চাই আৰু 16 তোৰ পৰা বাহিৰত 4 লৈ আহিব আৰু √5 ক'ত যাব ভিতৰত ৰৈ যাব আৰু √180 টোক আমি কেনেকৈ ভাঙবা পাৰো আমি যদি ভালকে ভাবো √180 টোক আমি কেনেকৈ ভাঙবা পাৰো 180 2 দি 90 বাৰ 2 দি 45 বাৰ আৰু 5 দি 9 বাৰ আৰু 9 3 3 গুণ 9 ঠিক আছে এই দুটা 3 ৰ পৰা বাহিৰত এটা 3 ওলাই আহিব এই দুটা 2 ৰ পৰা এটা 2 ওলাই আহিব অৰ্থাৎ 2 2 গুণ 4 3 3 গুণ 9 4 9 গুণ কিমান 37 37 5 গুণ কিমান পাম আমি 180 পাম আৰু 37 ৰ পৰা বাহিৰত কি ওলাই আহিব 6 এটা ওলাই আহিব 37 ৰ পৰা বাহিৰত 6 এটা ওলাই আহিল আৰু √5 টো ক'ত ৰল ভিতৰত ৰল তো 6√5 প্লাস 4√5 ইজ ইকুয়াল টু কিমান হ'ব 10√5 ঠিক আছে তো 10√5 পালো আমি আৰু এই √5 ৰ মান আমাক যি দিয়া আছিল √45 প্লাস √125 ইকুয়াল টু 17.88 সেইখিনি ইউজ কৰি কিনেও কৰবা পাৰো মানে সেইখিনি ইউজ কৰি √5 ৰ মান উলাই লৈ কিনেও এতে পাতি কিনে কৰবা পাৰো নতুবা মই যে ততক আগতে উলাই দিছিলো √টোৰ মান সেই √টোৰ মান যেনাকে নিৰ্ণয় কৰিছিলো হেনাকে ডাইৰেক্টলি √5 ৰ মানো আমি নিৰ্ণয় কৰবা পাৰো ঠিক আছে √টোৰ মান আমি কেনেকৈ উলাই দিছিলো মনত আছে চাগে যাবৰে তো √45 প্লাস √125 ইকুয়াল টু 17.88 তার পারাও √5 ৰ মান উলাবা পাৰো বা ডাইরেক্টলিও আমি √5 ৰ মান উলাবা পাৰো তো যেনাকে ইচ্ছা তো √টোৰ মান কেনেকৈ উলাইছিলো 1 আৰু 1 দি 1 পাছলো তাৰ পিছত কি কৰিছিলো 2 ৰ পৰা 1 গলে কি 2 ৰ পৰা 1 গলে 1 তাৰ পিছত 1 1 2 বা 1ক ডাবল করলেও কি পাও আমি 2 পাও যেনাকে কৰা দশমিক দিলে কেইটা শূন্য নামব দুটা শূন্য নামব তাৰ পিছত আমি কি কৰিছিলো
ইয়াতে ম্যাক্সিমাম কিমান বাদ দিব পাৰিম যদি আমি ম্যাক্সিমাম 4 আৰু 4 দাও 24 4 গুণ কিমান 96 পাও আৰু এটো মাইনাস যদি কৰো 100 ৰ পৰা 96 কিমান পাম 4 পাই যাম তাৰ পিছত দশমিক দিয়া আছে আকৌ দুটা শূন্য নুমিল আকৌ 24 আৰু 4 যোগ কৰি কি পাম 28 পাম বা 14 ক যদি ডাবল কৰো তেতিয়া আমি ডাইৰেক্টলি 28 পাও পইণ্টটো দিবা নালগে তো 24 আৰু 4 যোগ কৰিলে কিমান পাম 28 পাম তাৰ পিছত এতে চাও ম্যাক্সিমাম কিমান বাদ দিবা পাৰিম এতে যদি 2 দাও তাতেও 2 দাও বেছি হৈ যাব 280 2 * 2 করলে 400 কে কি হৈ যাব বেছি হৈ যাব তো আমি কি কৰিম 28 এটাও এক বাদ দিম এটাও এক বাদ দিম 281 * 1 করলে কি পাম 281 এ পাম অর্থাৎ রুটটোর মান কিমান পালো 1.41 ঠিক আছে তো এইখিনিক লাগি চাগে সবে বুজি পাই আছা তো ঠিক তেনেদৰে আমি ৰুট 5 ৰ মানো ডাইৰেক্টলি উলাবা পাৰো আৰু নতুবা আমাক দিয়া থাকা ৰুট 45 প্লাস ৰুট 125 17.88 তাৰ পৰাও আমি কি কৰিব পাৰো ৰুট 5 ৰ মান উলাবা পাৰো বুজি পাই আছা তো এইখিনি সলভ কৰি কিনে কিছুমান উলাবা পাৰা তো মই ৰুট 5 ৰ মান ৰুটটোৰ যেনাকে উলাই দিছলো হেনাকে উলাই দাও প্ৰথমতে 5 আছে নহয় কিমান দিবা পাৰিম আমি 2 আৰু 2 দিবা লাগব 3 3 গুণ 9 বেছি হৈ যাব 2 2 গুণ 4 5 ৰ পৰা 4 গলে কিমান হ'ব 1 দশমিক দিলে দুটা শূন্য নুমি আহিব দশমিক দিলে কেইটা শূন্য নুমি আহিব দুটা শূন্য নুমি আহিব আকৌ 2 আৰু 2 লগ লাগি 4 বা 2 ক যদি ডাবল কৰো 4 পাম ঠিক আছে তো এতে 3 আৰু 3 দিলে তো বেছি হৈ যাব তো 2 আৰু আমি কি দিবা লাগব 4 কাখত 2 দিবা লাগব আৰু তাতেও কি দিবা লাগব 2 দিবা লাগব বুজি পাই আছা সবে তো এতে আমি কি দিম 3 আৰু 3 যদি দাও 43 3 গুণ নিশ্চয় কি বেছি হ'ব 43 3 গুণ বেছি হ'ব তো আমি কি দিম 2 আৰু 2 দিম 42 দুগুণ কিমান হ'ব 84 হ'ব 84 2 দুগুণ 4 2 4 গুণ 8 80 কিমান পাম 4 পাম তাৰপিছত 100 ৰ পৰা যদি 84 গুচি যায় কিমান হ'ব 16 আকৌ দশমিক দিয়া আছে দুটা শূন্য কি হ'ব নুমি হ'ব তো 42 আৰু 2 যোগ কৰিলে কিমান পাম 44 পাম বা ওপৰত থকা 22 টোক ডাবল কৰিলেও কি পাও 44 পাও তো দুটা শূন্য নুমি আহিল ম্যাক্সিমাম এটা কি বাৰ দিম যাতে কি হয় 16 কে কম হয় আৰু এতে যি বাৰ দাও তাতেও আমি সেই বাৰ দিম তো এতে কি দাও 3 দিলো এতেও 3 দিলো 4 দিলে তো obviously বেছি হ'ব 443 ইনটু যদি 3 করো 3 3 গুণ 9 3 4 গুণ 12 2 হাতে গেল 1 3 4 গুণ 12 একে কিমান 13 তো 1300 কিমান পালো 29 পালো 16 কে কি হৈছে কম হৈ আছে ঠিক আছে তো আমি কি পালো 443 ইনটু 3 কৰাতে 1329 পালো তো 5 ৰ মান কিমান পালো 2.23 তো ৰুট 5 ৰ মান কিমান পালো 2.23 তো 10 ৰ লগত যদি 2.23 মাল্টিপ্লাই কৰি দা আমি কিমান পাম 2.23 ইনটু যদি 10 করো 22 দশমিক কিমান পাম 3 পাম তো আমাক উলাবা দিয়া आंसर কিমান পালো 22.3 ঠিক আছে যদি এটো কোনবা বুজি পাও না চাইলো 10 into 2.23 মানে কি 100 ভাগৰ 223 0 0 কাটা গেল তো এটা কি রল 223/10 তো শূন্য এটাৰ আগত শূন্য আছে গতিকে দশমিক কেইটাৰ আগত হ'ব এটাৰ আগত তো 22.3 ইয়াৰ কি হৈ যাব आंसर হৈ যাব ঠিক আছে তো আমি এবাৰ কি চাও √45 প্লাস √125 ইকুয়াল টু 17.88 ইউজ কৰি কেনে কেনেকৈ উলাবা লাগে চাও না হেতু ঘৰত কৰি লবি তো চাইলো √45 প্লাস √125 ইকুয়াল টু 17.88 ইউজ কৰি কেনে কেনেকৈ আমি কৰো এটো কৰিয়ে দাও
তো √45 মানে আমি কেনেকৈ ভাঙবা পাৰোঁ 5 পূৰণ 9 যদি কৰোঁ আমি কিমান পাম 45 পাম প্লাছ √125 25 পূৰণ যদি 5 কৰোঁ কিমান পাম 125 পাম ইকুৱেল টু কিমান দিয়া আছে 17.88 ইকুৱেল টু দিয়া আছে 17.88 তো 9ৰ পৰা আমাৰ বাহিৰত কি ওলাই আহিব 3 এটা ওলাই আহিব আৰু √5 ভিতৰে ৰ'ব প্লাছ 25ৰ পৰা 5 এটা বাহিৰত ওলাই আহিব আৰু √5 এটা কি ৰ'ব ভিতৰত ৰ'ব তো ইকুৱেল টু কিমান দিয়া আছিল 17.88 তাৰপিছত চাওঁ 3√5 প্লাছ 5√5 মানে কিমান 8√5 হ'ব ইকুৱেল টু 17.88 যদি আমাক √5 এটা লাগে √5 ইকুৱেল টু কি হৈ যাব 17.88 ডিভাইডেড বাই 8 তো আমি এটা কি পাইছিলোঁ 10√5 আছিল তো √5ৰ মান কিমান পালোঁ 17.88 বাই 8 গতিকে এটা 10 ইনটু √5ৰ মান 17.88 বাই 8 আমি এটা কি কৰিব পাৰিম কেনসেল আউট কৰিব পাৰিম 2 দি 8ক 4 বাৰ 2 দি 10ক 5 বাৰ আৰু যদি 4 দি কেনসেল আউট কৰিব চাওঁ 4 দি 88 আমাৰ যায় 4 ইনটু যদি 22 কৰোঁ আমি কিমান পাওঁ 88 পাওঁ যিকোনো এটা সংখ্যাৰ যদি লাষ্ট দুটা ডিজিট যদি কিহেদি যায় 4 দি যায় সেই গোটা সংখ্যাটো কিহেদি যাব 4 তো এইটো ৰুলছ অফ ডিভিজিবিলিটিৰ কি হয় নিয়ম হয় যেনে এটা 6234424 4 দি হৰণ যায় নে যায় আমি চেক কৰিব লাগে তো আমি গোটাখিনি নাচাওঁ লাষ্টৰ দুটা ডিজিট কি আছে ইয়াতে 24 4 দি 24ক যায় তাৰ মানে 4 6 গুণ 24 গতিকে 6234424কো 4 দি হৰণ যাব বুজি পাই আছা সবে ঠিক তেনেদৰে এটা কি আছে 4 দি 88 22 বাৰ যায় 4 ইনটু 22 যদি কৰোঁ আমি 88 পাম গতিকে 4 দিও গোটেই সংখ্যাটোক যাব 4 4 গুণ 16 1 এটা ৰ'ব 1 আৰু 8 লগ লাগলি 18 আকৌ 4 4 গুণ 16 2 এটা ৰ'ব 2 আৰু 8 লগ লাগি 28 4 7 গুণ কিমান 28 4 পইণ্ট দুটাৰ আগত দশমিক আছিল 4.47 4.47 আৰু 5 মাল্টিপ্লাই কৰি দুটাৰ আগত দশমিক দিম 7 5 গুণ পইণ্ট হাতে গেল 3 5 20 3 23 3 2 5 4 গুণ 20 2 কিমান 22 অৰ্থাৎ 22.35 তো আনসাৰ অলমোস্ট সেমে পাইছোঁ তো পইণ্টৰ কাৰণে সিমান এটা হেই নহয় অপশ্যন যদি আহে অপশ্যন মতে 5.3 থাকিলে 22.3 যদি 35 থাকে 22.35 ঠিক আছে তো ইয়াৰ আনসাৰ আমি কিমান পালোঁ 22.35 বা 22.3 যদি কৰোঁ তেতিয়া নহ'ব তো 5ৰ মান আমি ডাইৰেক্টলি ওলাব পাৰোঁ বা √45 প্লাছ √125 ইকুৱেল টু 17.88 যি আমাক প্ৰশ্নত দিয়া আছে সেই ইউজ কৰি কিনে ওলাব পাৰোঁ ঠিক আছে বুজি পাই আছা তো 22.35 ইয়াৰ কি হৈ যাব কাৰেক্ট আনসাৰ হৈ যাব ঠিক আছে তো আই থিংক সবে বুজি পাইছা আৰু এটা এমসিকিউ বেস কুৱেশ্যন আহিব পাৰে ইয়াৰে যদি পেপাৰ হাৰ্ড কৰোঁ বুলি ভাবে এমসিকিউ বেস এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে স্পেচিয়েলি মেট্ৰিকত আহে এনেকুৱা ধৰণৰ কুৱেশ্যন তো 22.35 ইয়াৰ কি হৈ যাব কাৰেক্ট আনসাৰ তো চাও এবাৰ নেক্সট কি আছে সবে বুজি পাইছে চাগে এইটো ভালকৈ একবাৰ যদি বুজি পা না ঘৰত ৰিপিট কৰি চাই লবি নেক্সট কি আছিল √54 প্লাছ স্কয়াৰ ৰুট 150 ইকুৱেল টু 19.60 আৰু আমাক উলাবা কে দিছে √216 প্লাছ স্কয়াৰ ৰুট 96 ইকুৱেল টু হোৱাট
তো এইটো ঘৰত হোমৱৰ্ক কৰি ল'বি এটাৰ আগত কৰি দিলোঁ সেম কুৱেশ্যন হয় এইটো ঘৰত কি কৰবি হোমৱৰ্ক কৰবি তো আমি চাওঁ এতিয়া সংখ্যা প্ৰণালী আমাৰ এতিয়া চেপ্টাৰ কি ষ্টাৰ্ট হ'ব চেপ্টাৰ 1 সংখ্যা প্ৰণালী নাম্বাৰ সিস্টেম তো বেসিক নাম্বাৰ সিস্টেমৰ যোনটো ধাৰণা সেইটো আগে কৈ লওঁ মাজত কি থাকে 0 আমাৰ মাজত কি থাকে 0 থাকে মানে মূলবিন্দু থাকে ইফালে 1 2 3 4 5 এনেকৈ যাই থাকিব আৰু ইফালে -1 -2 -3 -4 আৰু -5 এনেকৈ যাই থাকিব বুজি পাই আছা কি কৈ আছো তো এইটো আমাৰ সংখ্যা প্ৰণালী ষ্টাৰ্ট এৰ পৰাই হয় তো আমাৰ 1 2 3 4 যিমানখিনি নাম্বাৰ আছে সেইখিনিক আমি কি বুলি কওঁ পজিটিভ নাম্বাৰ আৰু 0 ৰ পৰা যিমান বাওঁফালে আছে সেইখিনি হৈছে নিগেটিভ নাম্বাৰ আৰু এটা কথা ধ্যান ৰাখবি 0 ৰ পৰা যিমানে আমি সোঁফালে যাম সিমানে কি পাম ডাঙৰ সংখ্যা পাম তো কোৱেশ্চন হল মোৰ -1 আৰু -2 ৰ ডাঙৰ কোনটো আৰু 0 ৰ পৰা 0 ৰ পৰা বাওঁফালে যিমান আহিম সিমানে সৰু সংখ্যা পাম ঠিক আছে বুজি পাই আছা কি কৈছো 1 2 3 4 5 ইগলাখান কি নাম্বাৰ পজিটিভ নাম্বাৰ যাক আমি অসমীয়াত কি বুলি কওঁ ধনাত্মক সংখ্যা বুলি কওঁ আৰু ইহঁতকে আকৌ ন্যাচাৰেল নাম্বাৰ বুলিও কওঁ ন্যাচাৰেল নাম্বাৰ মানে কি আছিল স্বাভাৱিক সংখ্যা 1 2 3 4 5 ইগলাখান ধনাত্মক সংখ্যাও হয় স্বাভাৱিক সংখ্যা হয় যাক ন্যাচাৰেল নাম্বাৰ আৰু ইফালে কি আছে -1 -2 ইহঁতক আমি কি বুলি কওঁ নিগেটিভ নাম্বাৰ আৰু নিগেটিভ নাম্বাৰ মানে হৈছে কি ঋণাত্মক সংখ্যা ঠিক আছে তো 0 ৰ পৰা যিমানে সোঁফালে যাম সিমানে ডাঙৰ সংখ্যা পাম 0 ৰ পৰা বাওঁফালে যিমান যাম সিমানে কি সংখ্যা পাম আমি সৰু সংখ্যা পাম তো -1 আৰু -2 ৰ ডাঙৰ সংখ্যা কোনটো নিশ্চয় -1 আৰু এইবাৰ আহিল আমাৰ পূৰ্ণ সংখ্যাক কি বুলি কয় ইংলিছত হোল নাম্বাৰ বুলি কয় কি বুলি কয় হোল নাম্বাৰ পূৰ্ণ সংখ্যা তো পূৰ্ণ সংখ্যাক আমি কি বুলি কওঁ হোল নাম্বাৰ ইংলিছ নামটো মনত ৰখাটো জৰুৰী হয় আৰু এই গোটাইখিনিক একেলগে কি বুলি কওঁ অখণ্ড সংখ্যা গোটাইখিনিক একেলগে কি বুলি কওঁ আমি অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যা ইংলিছত কি বুলি কয় মনত আছে কাবাৰ অখণ্ড সংখ্যা ইংলিছত ইন্টিজাৰ নাম্বাৰ বুলি কয় আৰু ইন্টিজাৰ নাম্বাৰ ইজ ডিনোটেড বাই z ঠিক আছে তো অখণ্ড সংখ্যাক কি বুলি কওঁ আমি ইন্টিজাৰ নাম্বাৰ আৰু ইন্টিজাৰ নাম্বাৰ ইজ ডিনোটেড বাই z পূৰ্ণ সংখ্যাক w দি সজাও ইন্টিজাৰ নাম্বাৰক আমি z দি সজাও এইখিনি বস্তু ক্লিয়াৰ হৈছে তহঁতৰ আৰু -1 আৰু -2 ডাঙৰ কোনটো -1 টো কাৰণ 0 ৰ পৰা বাওঁফালে যিমানে যাম সৰু সংখ্যা পাম আৰু সংখ্যা ৰাখাডালত 1 আৰু 2 ৰ মাজত জানা 1/2 আছে অৰ্থাৎ হিগলাখান সংখ্যাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা যাক ইংলিছত কি বুলি কয় ৰেচনেল নাম্বাৰ আৰু ৰেচনেল নাম্বাৰক আমি কিউ দি ডিনোট কৰোঁ ঠিক আছে বুজি পাই আছা অপৰিমেয় সংখ্যাও আছে যিবিলাক সংখ্যা p বা q আকাৰত প্ৰকাশ কৰিব নোৱাৰো তাক আমি কি বুলি কওঁ অপৰিমেয় সংখ্যা তো পূৰ্ণ সংখ্যাত এটো কোৱেশ্চন আহে সকলোবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে বা কোৱেশ্চন হদে সকলোবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে তো পূৰ্ণ সংখ্যাৰ কনসেপ্টটো জানাটো জৰুৰী পূৰ্ণ সংখ্যা মানে হৈছে শূন্যকে ধৰি আটাইবোৰ স্বাভাৱিক সংখ্যাক আমি কি বুলি কওঁ পূৰ্ণ সংখ্যা বুলি কওঁ অৰ্থাৎ পূৰ্ণ সংখ্যা বুলি ক'লে তাত শূন্যটো কি হৈ থাকিব ইনক্লুড হৈ থাকিব বুজি পাই আছা কি কৈছো আৰু এই সংখ্যা ৰাখাডালত যিমান সংখ্যা আছে তাক আমি কি বুলি কওঁ অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যাক ইন্টিজাৰ নাম্বাৰ বুলি কয় আৰু ইন্টিজাৰ নাম্বাৰ ইজ ডিনোটেড বাই z ক্লিয়াৰ হৈছে তহঁতৰ সবৰে
আৰু শূন্যৰ পৰা বাওঁফালে যিমান যাম সিমানে আমি সৰু সংখ্যা পাম আৰু শূন্যৰ পৰা সোঁহাতে যিমান যাম সিমানে আমি কি পাম ডাঙৰ সংখ্যা পাই যাই থাকিম ঠিক আছে তো শূন্যকে ধৰি আটাইবোৰ স্বাভাৱিক সংখ্যাক কি বুলি কওঁ আমি পূৰ্ণ সংখ্যা বুলি কওঁ ঠিক আছে কাবাৰ কিবা যদি ডাউট আছে খুদ যদি কিবা বুজি পোৱা নাই একবাৰ ঘৰত ৰিপিট কৰি চাবি তো আমি চাওঁ এতিয়া অনুশীলনী 1.1ত অনুশীলনী 1.1ত কি কোৱেশ্চন আছে অনুশীলনী 1.1ত আমাক কৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে তো ইয়াৰ আনসাৰ কি হ'ব শূন্যটো পৰিমেয় সংখ্যা হয় তো শূন্যটো কি সংখ্যা হয় পৰিমেয় সংখ্যা হয় কাৰণ ইয়াক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ কাৰণ শূন্যটোক আমি 0/1 বুলি লিখবা পাৰোঁ বুজি পাই আছা সবে তো মনত ৰাখবি শূন্যটো কি হয় পৰিমেয় সংখ্যা হয় ঠিক আছে তাৰ পিছত আমাক 2 নম্বৰ কোৱেশ্চনত দিয়া আছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা তো 3 আৰু 4 ৰ মাজত থকা 6টা কি উলিওৱা পৰিমেয় সংখ্যা উলিওৱা বা পৰিমেয় সংখ্যা কি লিখা তো চাম আমি আমাক পৰিমেয় সংখ্যা কেইটা নিৰ্ণয় কৰিব দিছে 6টা নিৰ্ণয় কৰিব দিছে কাৰ মাজত এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহি গৈছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন সঘনাই আহি থাকে তো এটো ভালকৈ ইম্পৰ্টেন্ট মাৰ্ক কৰি ললি হল তো শূন্য প্ৰথম কোৱেশ্চনটো এটা এমসিকিউ বেসড হয় হেতু এমসিকিউ বেসডত আহিব পাৰে আৰু 2 নম্বৰ কোৱেশ্চনটোত 2 বা 3 মাৰ্কৰ দিবা পাৰে বা 2 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে কোনটো 2 নম্বৰ কোৱেশ্চনটো 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা লিখা তো আমি কি কৰিম 3 আৰু 4 ৰ মাজত 6টা আমাৰ এনসারটো চাইলো 3 7 21 তাৰ মানে 3 ইকুৱেল টু আমি 21/7 লিখবা পাৰো আমাক 6টা পৰিমেয় সংখ্যা উলাবা দিছে নহয় তো আমি হৰটো কি কৰিম 7 কৰি লম তেতিয়া আমি আৰামছে কেইটা পাই যাম 6 আৰু 4 মানে লিখবা পাৰো 28/7 কাৰণ 7 দি যদি মই 28ক হৰণ কৰো 4 পাম আৰু 7 দি যদি 21ক হৰণ কৰো 3 পাম অৰ্থাৎ 3 মানে 21/7 লিখবা পাৰো কোনবা কোৱেশ্চন সুধবা পাৰা 3 মানে 18/6 লিখবা পারলো হয় কিন্তু আমাক এটা 6টা যেহেতুকে উলাবা দিছি আমি কি কৰিম 21/7 কৰিম আৰু তিতা আমি 22 23 24 25 26 27 টোটাল কেইটা পালো আমি পৰিমেয় সংখ্যা 3 আৰু 4 ৰ মাজত 6টা পাই গেলো ঠিক আছে তো আমাক যদি 6টা উলাবা দে হৰটো কি কৰি লম 7 কৰি লম আৰু যদি 5টা উলাবা দে হৰটো 6 কৰি লম তো আমি হৰটো যেইটা ওলাবা দে তাতকে এক এটা কি কৰি লম বেছি কৰি লম ঠিক আছে 3 মানে 21/7 আৰু 4 মানে 28/7 যদি আমাক 8টা ওলাবা দিলা হয় তেতিয়া আমি আৰু হৰটো 9 কৰি ললো হয় ঠিক আছে তো বুজি পাই আছা সবে তো 3 আৰু 4 ৰ মাজত কেইটা পালো আমি 7/22 23 7/24 7/25 7/26 আৰু কি পালো আমি 7/27 ঠিক আছে তো নেক্সট কোৱেশ্চন চাও 3/5 কি দিয়া আছে নেক্সট কোৱেশ্চন 3/5 আৰু 4/5 মাজত থকা 5টা পৰিমেয় সংখ্যা
তো 3 লগত 7 5 লগত কি 7 পূৰণ কৰিলোঁ 3 7 গুণ 21 তাৰপিছত 4/5 আছে নহয় 5 পূৰণ 7 কৰিলোঁ 4 পূৰণ 7 কৰিলোঁ তো আমি আৰামছে পাই যাম 5 7 গুণ 35 আৰু 4 7 গুণ 28 হৰ দুটা দুটাৰে কি হ'ব লাগিব সেম হ'ব লাগিব যাতে বেলেগ বেলেগ নহয় লব দুটা যিয়ে নহওক তো এটা যদি চাও আমি 22 23 24 25 26 আৰু কি 27 7 ভাগৰ 35 ভাগৰ 22 তো 7 আৰু 7 মাল্টিপ্লাই নকৰি 6 মাল্টিপ্লাই কৰিলেও হ'ল হয় 6 মাল্টিপ্লাই কৰিলেও পালো হয় বা কোনবাই যদি বেছিও মাল্টিপ্লাই কৰা সাপোজ তলত 10 করলে আৰু ওপৰতো 10 করবা কোনো প্রবলেম নাই কিন্তু যেইটা লিখবা দেই সেইটা লিখলি হল ঠিক আছে তো 5 * 10 করলে 3 * 10 করলে আকৌ 5 * 10 4 * 10 ঠিক আছে তো 35 ভাগৰ 25 35 ভাগৰ 26 তো আমি কেইটা পালো 5টা তো যদি আমাক বেছিকে উলাবা দে বহুত বেছি তেতিয়া আমি ডাঙৰ সংখ্যা মাল্টিপ্লাই কৰি লব পাৰো বুজি পাইছা কনসেপ্টটো আৰু এতে 6 দি মাল্টিপ্লাই কৰিলেও হ'ল হয় বা 7 দি কৰছো কিন্তু লেখাওতে কেইটা লেখা গেছে 5টা ইয়াৰ आंसर লেখা গেছে বুজি পাইছা কি কৈছো তো 3 * 7 করলে 21 5 * 7 যদি করো 35 তো আমি এটা কি পালো 5টা 35 ভাগৰ 22 35 ভাগৰ 23 35 ভাগৰ 24 তো ক্লিয়ার হয়েছে যাতে হরগিটা সেম থাকে হেতু লক্ষ্য করবা লাগবো আৰু আমাক যেইটা ওলাবা দে অলমান তাতকে বেছি ওলাবা দিলে ডাঙৰ সংখ্যা দি মাল্টিপ্লাই কৰবা লাগবো 4টো কি দিয়া আছে তলৰ উক্তিসমূহ সঁচানে মিছা লিখা আৰু উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা ঠিক আছে তো আমাক প্ৰথম কোৱেশ্চনটো দিয়া আছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় आंसर হয় কাৰণ স্বাভাৱিক সংখ্যা আমাৰ স্বাভাৱিক সংখ্যা স্টাৰ্ট হয় কি 1 ৰ পৰা আৰু পূৰ্ণ সংখ্যা স্টাৰ্ট হয় কৰ পৰা 0 ৰ পৰা তো 1 2 3 4 হিগলাখান কি সংখ্যা স্বাভাৱিক সংখ্যাও হয় আৰু লগতে পূৰ্ণ সংখ্যাও হয় ঠিক আছে কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যা আকৌ কি নহয় স্বাভাৱিক সংখ্যা নহয় কাৰণ কিয় পূৰ্ণ সংখ্যা বুলি কওঁতে 0 টো ইনক্লুড থাকবো কিন্তু 0 টো স্বাভাৱিক সংখ্যা নহয় বুজি পাইছা সবে কি কৈছো গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় কাৰণ স্বাভাৱিক সংখ্যাৰ 1 2 3 আৰু সেই 1 2 3 4 কি হয় পূৰ্ণ সংখ্যা হয় তো 2 নম্বৰত কি দিয়া আছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা তো এটো কি হৈ যাব নহয় কি মিছা হৈ যাব এটো কি মিছা হৈ যাব কাৰণ কি প্ৰতিটো অখণ্ড সংখ্যা জানে অখণ্ড সংখ্যা বুলি ক'লে কি আছিল প্ৰতিটো কোৱেশ্চনটো লিখি দাও প্ৰতিটো অখণ্ড সংখ্যা কি এটা পূৰ্ণ সংখ্যা বুলি কৈছে তো অখণ্ড সংখ্যা মানে সব আছিল 0 1 2 -1 -2 -2 এগলাখান গোটাই কি আছিল অখণ্ড সংখ্যা যাক আমি দিনত কি এডি কৰিছিলো জেড দি মানে ইন্টিজাৰ নাম্বাৰ ঠিক আছে তো -1 এটা কি সংখ্যা অখণ্ড সংখ্যা কিন্তু এই -1 টো কি নহয় পূৰ্ণ সংখ্যা নহয় গতিকে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা উত্তৰ কি হৈ যাব আমাৰ নহয় ঠিক আছে উত্তৰ কি হৈ যাব নহয় বা মিছা বুলি লিখলে হ'ল ঠিক আছে উত্তৰ নহয় তো ৰিজনটো কোৱাই গেল লিখি দিলি হ'ল কাৰণ -1 এটা কি সংখ্যা অখণ্ড সংখ্যা কিন্তু -1 টো কি সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় তো সমৰ্থনত যুক্তি এইটো দিলে হৈ গেল ঠিক আছে লাষ্ট কি দি আছে প্ৰতিটো পৰিমেয় সংখ্যাই আমাক তো এইটো হল বুজি পাই আছা সবে তো 3 নম্বৰ কোৱেশ্চন কি দি আছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা
তো ইয়াৰ উত্তৰ কি হ'ব প্ৰতিটো পৰিমেয় সংখ্যা কি বুলি কৈছে আমাক এটা পূৰ্ণ সংখ্যা তো এটো কি হৈ যাব মিছা হৈ যাব প্ৰতিটো পৰিমেয় সংখ্যা এটা কি নহয় পূৰ্ণ সংখ্যা নহয় যেনে -1/2 এটো এটা কি সংখ্যা পৰিমেয় সংখ্যা বাট এই -1/2 কি নহয় পূৰ্ণ সংখ্যা নহয় গতিকে ইয়াৰ উত্তৰ কি হৈ যাব মিছা বা নহয় তো ফলস হৈ যাব এটো ঠিক আছে তো আমাৰ প্ৰথমটো আছিল ট্ৰু সেকেন্ডটো ফলস আৰু থাৰ্ড নম্বৰটো কি ফলস তো আমাৰ চেপ্টাৰ 1 ৰ 1.1 কমপ্লিট